ফাৰ্ষ্ট অন টাইম এই বিগ ব্ৰেকিং এই মুহূৰ্তত শিৱসাগৰৰ ঘটনাই সমগ্ৰ ৰাজ্য এই মুহূৰ্তত জোকাৰি গৈছে ডেকা সত্তাধিকাৰৰ পুত্ৰ কৃতিকমল দেৱগোস্বামীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী ভাওনা শিল্পীয়ে এজাহাৰ দাখিল কৰিছিল দীৰ্ঘদিনৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰি অহাৰ আৰু অৱশেষত কৃতিকমল দেৱগোস্বামীক গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গৈছে অৱশ্যে জনাইছে উত্তৰ প্লাইষ্টৰ ফাৰ্ষ্ট অন টাইম নিকৃষ্ট কাণ্ড সংঘটিত কৰা ডেকা সত্তাধিকাৰৰ পুত্ৰ কৃতিকমল দেৱগোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ভাওনা শিল্পীয়ে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলি দাখিল কৰিছিল এজাহাৰৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে কৃতিকমল দেৱগোস্বামীক অভিযোগৰ পাছতে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৃতিকমল দেৱগোস্বামীক আৰু সমগ্ৰ ঘটনাই জোকাৰি গৈছে শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে 15 বছৰ বয়সৰ প্ৰায় শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ শিল্পীগৰাকীৰ মই ভাবো কি প্ৰদৰ্শন কৰি বিষয়টো গোপনে ৰাখিবলৈ হাসা প্ৰয়োগ কৰিছিল কৃতিকমল দেৱগোস্বামীয়ে আৰু শিল্পীগৰাকীয়ে এজাহাৰত এই কথা লিখিছে ব্যক্তিগত ভিডিঅ' সংৰক্ষণ কৰি ৰখাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে কৃতিকমল দেৱগোস্বামীৰ বিৰুদ্ধে আৰু প্ৰায় 7 ঘণ্টা ধৰি জেৰাৰ অন্তত কৃতিকমল দেৱগোস্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আৰক্ষীয়ে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে 130/2026 নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতা আৰু পক্সো আইনৰ ধাৰাত আৰম্ভ কৰিছে তদন্ত শিৱসাগৰত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ সমগ্ৰ ৰাজ্য কঁপাই তুলিছে এই ঘটনাই এগৰাকী ভাওনা শিল্পীক নিৰ্যাতন কৰিছিলে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰিছিলে বিগত 15 বছৰ বয়সৰ পৰাই শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে শিল্পীগৰাকীয়ে এগৰাকী ভাওনা শিল্পীয়ে মহিলাৰ চৰিত্ৰত অভিনয় কৰা এগৰাকী পুৰুষ শিল্পীক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী কৃতিকমল দেৱগোস্বামীৰ বিৰুদ্ধে ভাওনাত শিল্পীগৰাকীয়ে ভাওনাত মহিলাৰ ভাও লৈছিলে বিভিন্ন স্থানত অসমৰ বিভিন্ন প্ৰান্তত মহিলাৰ ভাও প্ৰদৰ্শন কৰি আহিছিলে এই মহিলাৰ ভাও লোৱা যিগৰাকী শিল্পী এই শিল্পীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে এইগৰাকী ডেকা সত্তাধিকাৰৰ পুত্ৰ কৃতিকমল দেৱগোস্বামীয়ে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন কৰি আহিছিল দীৰ্ঘদিনৰ পৰা মানসিকভাৱে নিৰ্যাতন কৰি আহিছিলে আৰু এইগৰাকী কৃতিকমল দেৱগোস্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে 7 ঘণ্টা ধৰি জেৰা চলাইছিলে আৰু 7 ঘণ্টা জেৰাৰ অন্তত কৃতিকমল দেৱগোস্বামীৰ অধ্যায় ফাদিল হৈ পৰিছে মুহূৰ্তত ৰাজ্যবাসীয়ে এই নিকৃষ্ট কাণ্ডৰ পিছতে ধিক্কাৰ জনাইছে সমগ্ৰ ৰাজ্যবাসীয়ে নিকৃষ্ট কাণ্ড সংঘটিত কৰা এগৰাকী ডেকা সত্তাধিকাৰৰ পুত্ৰ কৃতিকমল দেৱগোস্বামী এইগৰাকী ডেকা সত্তাধিকাৰৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ভাওনা শিল্পীয়ে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলি দাখিল কৰিছিল এজাহাৰ আৰু অভিযোগৰ পাছতে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৃতিকমল দেৱগোস্বামীক 15 বছৰ বয়সৰ পৰাই শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ শিল্পীগৰাকীৰ মই ভাবো কি প্ৰদৰ্শন কৰিছিলে বিষয়টো যাতে কোনেও গম নাপায় হেঁচা প্ৰয়োগ কৰিছিলে ব্যক্তিগত ভিডিঅ' সংৰক্ষণ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে কৃতিকমল দেৱগোস্বামীৰ বিৰুদ্ধে প্ৰায় 7 ঘণ্টা ধৰি আৰক্ষীয়ে জেৰা চলাইছিলে জেৰা চলোৱাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৃতিকমল দেৱগোস্বামীক সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য সমগ্ৰ শিৱসাগৰত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ পাছতেই শিৱসাগৰত ডেকা সত্তাধিকাৰৰ পুত্ৰৰ নিৰ্লজ্জ কাণ্ডই সমগ্ৰ ৰাজ্য এই মুহূৰ্তত জোকাৰি গৈছে শিৱসাগৰক বাসীক লজ্জানত কৰি তুলিছে এই ঘটনাৰ পাছতে শিৱসাগৰৰ শ্ৰী শ্ৰী হলগুৰি সত্ৰৰ ডেকা সত্তাধিকাৰ শচীন্দ্ৰদেৱ গোস্বামীৰ পুত্ৰ এগৰাকী কৃতিকমল দেৱগোস্বামী আৰু কৃতিকমল দেৱগোস্বামীক অভিযোগৰ ভিত্তিত এই মুহূৰ্তত আৰক্ষীয়ে থানাত ৰাখিছে সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ হৈছে কালিৰ নিশাৰ ভাগত 7 ঘণ্টা জেৰা চলোৱা হৈছিলে আৰু জেৰা চলোৱাৰ পাছতে কৃতিকমল দেৱগোস্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু অভিযোগৰ পাছতে এজাহাৰত অভিযোগ যেন দাখিল কৰা হৈছিল এজাহাৰৰ জৰিয়তে আৰু সেই অভিযোগৰ পাছতে কৃতিকমল দেৱগোস্বামীক 7 ঘণ্টা জেৰা চলাই জেৰাৰ অন্তত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰু কেইবাটাও ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনাৰ পাছতে সমগ্ৰ শিৱসাগৰবাসী লজ্জানত হৈ পৰিছে ৰাজ্যৰ সচেতন মহলে ঘটনাক ধিক্কাৰ জনাইছে এগৰাকী সত্তাধিকাৰৰ পুত্ৰ ডেকা সত্তাধিকাৰৰ পুত্ৰ এগৰাকী কৃতিকমল দেৱগোস্বামী এখন সত্তাধিকাৰৰ পুত্ৰ যে শিৱসাগৰৰ যে হলগুৰি সত্ৰ আছে হলগুৰি সত্ৰৰ ডেকা সত্তাধিকাৰৰ পুত্ৰ শচীন্দ্ৰদেৱ গোস্বামীৰ পুত্ৰ এগৰাকী কৃতিকমল দেৱগোস্বামী আৰু কৃতিকমল দেৱগোস্বামীৰ বিৰুদ্ধে এগৰাকী মহিলা
ভাও লোৱা মহিলাৰ ভাও লোৱা শিল্পী ভাওনাত মহিলাৰ ভাও লোৱা শিল্পীক তেওঁ দীৰ্ঘদিনৰ পৰা শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এজাহাৰত শিল্পীগৰাকীয়ে নিজে আৰক্ষীক জনাইছে এই সকলোবিলাক কথা তেওঁ 7 ঘণ্টা ধৰি আৰক্ষীয়ে জেৰা চলালে জেৰাৰ অন্তত আৰক্ষীয়ে লৈ গৈছে থানালৈ 19 বছৰত ভৰি দিছে বৰ্তমান যিগৰাকী ভুক্তভোগী শিল্পী এই শিল্পীগৰাকী 19 বছৰত ভৰি দিছে কিন্তু ভাওনা শিল্পীগৰাকীক 15 বছৰ বয়সৰ পৰাই নিৰ্যাতন চলাই আহিছিলে শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিলে এগৰাকী কীৰ্তিকমল দেৱগোস্বামীয়ে এই কথা আমি কোৱা নাই এজাহাৰত এই কথা উল্লেখ আছে আৰু ভয় ভাবুকিৰে সমগ্ৰ বিষয় গাপ দিবলৈ চেষ্টা কৰিছিলে কীৰ্তিকমল দেৱগোস্বামীয়ে আৰু বহু ভুক্তভোগীৰ বহু ভিডিঅ' মোবাইলত আবদ্ধ কৰি ৰাখিছিলে কীৰ্তিকমল দেৱগোস্বামীয়ে আৰু অৱশেষত আৰক্ষীয়ে 130/2026 গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে 7 ঘণ্টা ধৰি নিশাৰ ভাগত জেৰা চলাইছিলে জেৰাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কীৰ্তিকমল দেৱগোস্বামীক মহিলাৰ চৰিত্ৰত অভিনয় কৰা পুৰুষ ভাওৰীয়াক শাৰীৰিক মানসিক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে কীৰ্তিকমল দেৱগোস্বামী আৰু এই ঘটনাই সমগ্ৰ শিৱসাগৰবাসীক লজ্জানত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলে এই ঘটনাক ধিক্কাৰ জনাইছে 7 ঘণ্টা জেৰা চলাইছিল 7 ঘণ্টা জেৰাৰ অন্তত কীৰ্তিকমল দেৱগোস্বামীক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সমগ্ৰ ঘটনাক লৈ ইতিমধ্যেই তদন্ত আৰম্ভ হৈছে কীৰ্তিকমল দেৱগোস্বামীয়ে যাতে উচিত শাস্তি পায় তাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা আৰু ভুক্তভোগীৰ ফালৰ পৰা স্পষ্টভাৱে উল্লেখ কৰা হৈছে তেওঁৰ যেতিয়া বয়স 15 বছৰ আছিলে 15 বছৰ বয়সৰ পৰাই তেওঁক নিৰ্যাতন কৰি আহিছিলে এগৰাকী কীৰ্তিকমল দেৱগোস্বামীয়ে 15 বছৰ বয়সৰ পৰাই তেওঁৰ বয়স এতিয়া 19 বছৰ 15 বছৰ বয়সৰ পৰাই শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিলে কীৰ্তিকমল দেৱগোস্বামীয়ে মানসিকভাৱে নিৰ্যাতন কৰি আহিছিলে হাৰাশাস্তি কৰি আহিছিলে আৰু এই কথা যাতে কাকো নকয় তাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিলে আৰু ব্যক্তিগত ভিডিঅ' মোবাইলত আবদ্ধ কৰি ৰাখিছিলে আৰু সেয়া ভয় ভাবুকি প্ৰদান কৰা হৈছিলে যদিহে কাৰোবাক কৈ দিয়া হয় তেনেহ'লে সেই ভিডিঅ' ভাইৰেল কৰি দিয়া হ'ব আৰু এইগৰাকী কীৰ্তিকমল দেৱগোস্বামীৰ যি শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰি আহিছিলে দীৰ্ঘদিনৰ পৰা শিল্পীগৰাকীক যি নিৰ্যাতন কৰি আহিছিলে মহিলাৰ চৰিত্ৰত অভিনয় কৰা শিল্পীগৰাকীক যি নিৰ্যাতন কৰি আহিছিলে এই শিল্পীগৰাকীয়ে অৱশেষত উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীক এজাহাৰ দাখিল কৰে আৰক্ষীয়ে তাৰ পাছতেই একশ্যন লয় আৰক্ষীৰ ফালৰ পৰা আৰু আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে কীৰ্তিকমল দেৱগোস্বামীক সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন হৈছে শিৱসাগৰৰ সচেতন মহলে ধিক্কাৰ জনাইছে ঘটনাক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিক্ৰিয়া আহি পৰিছে আৰু এই ঘটনাক ৰাজ্যৰ সচেতন মহলেও ধিক্কাৰ জনাইছে